আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল সংবিধানৰ দ্বিতীয় অনুসূচী অৰ্থাৎ ছেকেণ্ড শিডিউলত কি বিষয় উল্লেখ আছে? উত্তৰ ভাৰতৰ উচ্চ পদাধিকাৰীসকলৰ বেতন ভাত্তা আদিৰ বিষয়ে উল্লেখ আছে। এই অনুসূচীত ৰাষ্ট্ৰপতি, ৰাজ্যপাল, লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, ৰাজ্যসভাৰ সভাপতি আৰু উপসভাপতি, বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, বিধান পৰিষদৰ সভাপতি আৰু উপসভাপতি, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ বেতন ভাত্তা আদিৰ বিষয়ে উল্লেখ আছে। মহাবীৰৰ জন্ম কোন ঠাইত হৈছিল? উত্তৰ কুন্দগ্ৰাম। কুন্দগ্ৰাম ঠাইখন বৰ্তমান বিহাৰৰ অন্তৰ্গত। কিমান চনত জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ নং 370 বাতিল কৰা হৈছিল? উত্তৰ 5 আগষ্ট 2019 চনত। মেইকাল পাহাৰ কোনকেইখন ৰাজ্যলৈকে বিস্তৃত হৈ আছে? উত্তৰ মেইকাল পাহাৰ মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যলৈকে বিস্তৃত হৈ আছে। বাষ্পীভৱন জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিক কি বোলে? উত্তৰ এটমোমিটাৰ বা ভেপিৰোমিটাৰ। বাষ্পীভৱন হৈছে কোনো জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাৰ এক প্ৰক্ৰিয়া। লুইত কোঁৱৰ বুলি অসমৰ কোনগৰাকী ব্যক্তিক জনা যায়? উত্তৰ ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱা এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু অভিনেতা আছিল। অষ্ট্ৰেলিয়াৰ হেৰিছ পাৰ্ক ঠাইখনক অন্য কি নামেৰে জনা যায়? উত্তৰ লিটিল ইণ্ডিয়া। বুদ্ধচৰিত গ্ৰন্থৰ লেখক কোন? উত্তৰ অশ্বঘোষ। ভাৰতৰ জাতীয় পতাকাৰ কমলা ৰং কিহৰ প্ৰতীক? উত্তৰ সাহস আৰু ত্যাগ। উদ্যোগৰ লগত জড়িত CIIৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ CIIৰ ফুল ফৰ্ম হ'ল কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী। CII হৈছে ভাৰতৰ এটা বেচৰকাৰী সংস্থা। এছিয়াৰ ভিতৰত গৰু ম'হৰ আটাইতকৈ ডাঙৰ মেলা কোন ঠাইত পতা হয়? উত্তৰ বিহাৰৰ সোণপুৰ নামৰ ঠাইখনত। ইছৰোৰ মুখ্য কাৰ্যালয় কোন ঠাইত আছে? উত্তৰ কৰ্ণাটকৰ বেংগালুৰুত। ইছৰোৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। গংগা নদী কোনটো গ্লেছিয়াৰৰ পৰা উৎপত্তি হৈছে? উত্তৰ গংগোত্ৰী গ্লেছিয়াৰ। পেট্ৰলজি কি বিষয়ৰ অধ্যয়ন? উত্তৰ শিলাখণ্ডৰ অধ্যয়নক পেট্ৰলজি বুলি কোৱা হয়। ভাৰত চৰকাৰ আইন 1919ক অন্য কি নামেৰে জনা যায়? উত্তৰ ভাৰত চৰকাৰ আইন 1919ক মণ্টেগু চেমছফোৰ্ড সংস্কাৰ বুলি জনা যায়। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।